আসসালামু আলাইকুম আৰহামতুল্লাহি বাৰকাতু SK গড ফাৰ্ম ধুপুৰী অসম। দোস্ত মই আজি এটা নতুন ভিডিঅ' লৈ আপোনাৰ মাজত উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টা হ'ল চৌদি খেজুৰ কিভাবে ঘৰতে বীজ ৰোপণ কৰিব পাৰোঁ আৰু গছ লগাব পাৰোঁ। যেটো খেজুৰ মানে আজোৱা খেজুৰ বুলি কয়, আমাৰ অসমত কিভাবে লগাব পাৰোঁ সেই চেষ্টাই মই কৰি আছোঁ। যিবিলাক খেজুৰ দি ইফতার কৰিলে মানে এটা সুন্নত জিন্দা হয়, আর এটা সুন্নত জিন্দা কৰিলে 100টা শহীদানৰ সব পোৱা যায়। যে মুসলিম গছ বুলি কয় এইটো হয় খেজুৰৰ গছ। আমাৰ অসমত জলবায়ুৰ লগত কেনেকৈ মিল খায়, কেনেকৈ গছ লগাব পাৰোঁ সেই চেষ্টা মই কৰি আছোঁ। মোৰ তাত উন্নত জাতৰ গছ আছে, ড্ৰাগন ফ্ৰুট আছে। আর খেজুৰৰ গছবিলাক যে মই লগাইছিলোঁ সেইদিনৰ পৰা আজি 1 মাহ পিছত মই এইবিলাক ভিডিঅ' আকৌ বনালোঁ। 1 মাহ পিছত কিমানখিনি ডাঙৰ হৈছিল চাওক, অনেক ডাঙৰ হৈছে। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যে এইবিলাক গছ অসমত হ'ব না নাই। মই গ্যাৰাণ্টিৰ সাথত ক'ব পাৰোঁ ইনশাআল্লাহ অসমত হ'ব। যি নহওক, আমার প্রতিবেশী দেশ বাংলাদেশের মই অনেক ভিডিও চাই আছোঁ, কিভাবে বীজৰ পৰা গছ বনায় মই অনেকে চাই আছোঁ। অনেক ভিডিও মই চাইছোঁ, 100% খেজুর হয়। মোৰ তাত ভিন্নত জাতৰ গছ অনেক আছে, यानी ড্রাগন ফ্রুট, রামবুটান, অ্যাভোকাডো, ডুরিয়ান, আপিউ, চিকু, ষ্ট্ৰবেৰী বুলি পেয়ারা কয় এইবিলাক আছে, মধুৰা তুলসী আছে। ষ্ট্ৰবেৰী আমাৰ অসমত নহয় বুলি কৈছে অনেকে কমেণ্ট কৰি জনায় এইবিলাক নহয়। আজানটো ষ্টাৰ্ট হৈছিল, যাৰ কাৰণে মই অলপমান ৰখিলোঁ। মানে মোৰ তাত ইনশাআল্লাহ বহুত পাই যাব, বহুত ফ্ৰুটৰ ফল পাই যাব চারা। ইনশাআল্লাহ মোৰ নাম্বাৰটা কৈছোঁ, মোৰ ফোন নাম্বাৰটো 7012052644। আৰু মোৰ ঘৰত আহিলে চাব পাৰিব মই ড্ৰাগন কেনেকৈ মই খেতি কৰিছোঁ, ড্ৰাগন কিভাবে মই লাগাইছোঁ অনেক কম খৰচত, মানে অনেক কম খৰচত। এইবিলাক মই পোষ্টৰ খুঁটি দিছিলোঁ, আকৌ মই ওপৰ দি পাইপ লগাইছোঁ। এইবিলাকত মানে কম জমিত বেছি চারা লগাব পাৰিম। এইবিলাক সুপারি হয় সুমঙ্গলম। ইনশাআল্লাহ মোৰ তাত বহুত ধৰণৰ ফ্ৰুট, বহুত ধৰণৰ ভিন্নত জাতৰ গছ পাব ইনশাআল্লাহ। মোৰ তাত এতিয়া কণ্ট্ৰাক্ট নকৰিব, মই এতিয়া বাহিৰত আছোঁ আৰু বাকী পুলিখিনি আনাৰ চেষ্টা কৰি আছোঁ। মই বহাগৰ পৰা নাৰ্সাৰী ষ্টাৰ্ট দিম চেলৰ কাৰণত ইনশাআল্লাহ। বহাগৰ পিছত চেষ্টা কৰিব, ফোন কৰিব, হোৱাটছএপ নাম্বাৰ, কলিং নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 7012052644। পৰিপূৰ্ণ ভিডিঅ'টা